দেৰগাঁৱৰ গেলাবিল নদীৰ অঘটন। গেলাবিল নদীত নিখোজ হ'ল দেৰগাঁও হাঁহচোৱা গাঁৱৰ ধীৰেন দাস নামৰ এজন 28 বছৰীয়া যুৱকৰ। সোমবাৰে নিশা 2 নং দক্ষিণ দলিজলীয়া গাঁৱৰ গেলাবিল নদীৰ কাষৰীয়া নদীয়ে খহাই নিয়া এটা জৰাজীৰ্ণ পথেৰে ঘৰলৈ আহি থকা অৱস্থাত পথৰ পৰা পিছলি নদীত পৰি যায় যুৱকজন। ফেনে ফুটুকাৰে বাঢ়ি থকা গেলাবিল নদীৰ সোঁতে উটুৱাই নিয়া সন্দেহ যুৱকজনক। বৰ্তমানো উদ্ধাৰ হোৱা নাই যুৱকজন। ঘটনা সন্দৰ্ভত দেৰগাঁও আৰক্ষীক খবৰ দিয়া হৈছে যদিও এই বাতৰি যুগুত কৰা পৰ্যন্ত কোনো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে। যুৱকজনৰ বাসগৃহত হৈছে এতিয়া এক উত্তাকুল পৰিৱেশৰ। ঘটনাটো মই একো গম নাপাওঁ। ৰাতিপুৱা মই কামলৈ যাবলৈ ওলাইছে, ভাত পানী খাই কামলৈ যাবলৈ ওলাই যেতিয়া ল'ৰা এটাই ফোন কৰিছে। ল'ৰাৰ পৰা ফোন নাম্বাৰটো মই চেক কৰি মই ফোন কৰি তালৈ ফোন কৰি মই তাক মানে খবৰ খাতি লৈ সিদ্ধান্ত কৰি মই কৰিছোঁ। সি ল'ৰাটোৱে কৈছে বোলে পানীত পোৱাটো হয় বোলে। সি ক'ৰ পৰা আহি আছিলে? সি যোৰহাটৰ পৰা আহি আছিলে। কি কৰে? সি ৰিক্সা চলায়। ৰিক্সা আপোনাৰ ভাইটি হয়। ৰিক্সা চলাই ঘৰলৈ আহি আছিলে কালি নিশা কেইটামান বজাত? সময়টো এতিয়া মই ক'ব নোৱাৰিম নহয়। তাৰতো এতিয়া বিচাৰি পোৱা নাই। বৰষুণ জাকৰ পাছত হেৰি গেলাবিলতে পৰিছে বুলি সন্দেহ কৰা হৈছে। পৰিছে তাৰ ডেড বডি বিচাৰি পোৱা নাই। নাই পোৱা। আপোনালোকে থানা দিছে নেকি? থানাত এতিয়ালৈকে নাই দিয়ে বাৰু। তাৰপিছত আমি এতিয়া মই আমাৰ মাইকী মানুহ গৈ পিনি তাত খবৰ ল'লোঁ। সিহঁতি বোলে নাওলৈ বোলে বিচাৰিলে নাপালে। তাৰ বোলে এবাৰ কৈছে বোলে মাথাটো বোলে দেখি পাইছোঁ আৰু বোলে নাপালোঁ। ওচৰ চুবুৰীয়া মানুহে দেখিছোঁ বুলি কৈছে। বুলি কৈছে। ৰিক্সা চলাই ঘৰলৈ আহি আছিলে? খোজকাঢ়ি আহি আছিলে? খোজকাঢ়ি আহিছিলে। কি নাম তাৰ? নাম ধীৰেন দাস। ধীৰেন দাস। ই ৰিক্সা চলাই? ৰিক্সা চলাই। আচ্ছা, কালি ঘৰলৈ আহি আছিলে নিশা? আহি আছিলে খোজকাঢ়ি ককায়েকে কৈছে কাচিন তেলৰ বটল এটা ককায়েকৰ হাতত দি পঠিয়ালে। সি এই দীপকৰ দোকানৰ গুৰিতে নামিছোঁ বুলি ক'লে। তেনেকৈ কৈছে আৰু একো কোৱা নাই। তাৰপৰা মই ভাবিছোঁ ভাত পানী বনাই কৰি মই খালোঁ, তালৈও থলোঁ। তাৰপৰা বোলো সি আনকালে 9টা 10টাত আহিব খাব আৰু। তাৰপিছত মই বহিয়ে এইখিনিতে বহোঁতে 12টামান বাজিছে। নহা দেখি আকৌ মই পালেঙত গৈ কাটি হৈছোঁ। আকৌ উঠোঁ, আকৌ নামো। সি মোক চিঞৰি আহি থাকোঁ। এতিয়া ৰাতিপুৱা আকৌ শুই দি পিনি মই চকুকেইটা এনেকৈ মুঠ খাইছিলে। খাওঁতে কৈছে মা এনেকৈ ক'লতে মই উঠি আহিছোঁ। আহি পিনি বোৱাৰীজনীক সুধিছোঁ দৰ্জা দুখন মেলিবলৈ। হেৰি দিয়ান কালি পিংকি নাহিলে নহয়, নিয়ান গ'ল নে কামলৈ বোলে গ'ল। তেনেকৈ ক'লে। তাৰপৰা বোলো মই নিশাটো বোলো টোপনি ক্ষতিত আছোঁ, বোলো পিয়াহ লাগিছে মোক পানী এখন দে। তাই গৰম পানী এখন বনাই দিছোঁ। দিয়ে খাবলৈ নাপালোৱে। খবৰটো পাইছোঁ দিবলৈ কৈছে। সিমানেই। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্ত ৰিপৰ্ট, অসম আদিত্য।